কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ডিফু শাখাৰ উদ্যোগত বকলিয়াত ভাৰত চৰকাৰৰ ৮ বছৰ সেৱা সুশাসন আৰু দৰিদ্ৰৰ কল্যাণ সজাগতা অনুষ্ঠান। আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ডিফু শাখাৰ উদ্যোগত বকলিয়া ঘাটৰ আতিগাঁও সাংস্কৃতিক মঞ্চত ভাৰত চৰকাৰৰ ৮ বছৰ সেৱা সুশাসন আৰু দৰিদ্ৰৰ কল্যাণমূলক সজাগতা অনুষ্ঠান অনুষ্ঠিত হয়। কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ডিফু শাখাৰ ভাৰপ্ৰাপ্ত ক্ষেত্ৰ প্ৰচাৰ বিষয়া জয়ন্ত কলিতাৰ নেতৃত্বত অনুষ্ঠিত হোৱা উক্ত অনুষ্ঠানখনি শিশুৰ মাজত খেল-ধেমালিৰ লগতে মুকলি কুইজ প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠানে জীপাল কৰি তোলে। আগন্তক আকৌ তেখেতসকলে আয়োজন কৰিব, ইয়াতকৈ বিশাল ডাঙৰ সভা হ'ব, তাত সকলোৱে দিনজোৰা কাৰ্যসূচীৰে তেখেতসকলে পাতক, আমি সকলো সহায় কৰিম আৰু মই চৰকাৰী গানটো হিচাপে তেখেতসকলক আন্তৰিক ধন্যবাদ দিছোঁ। আচলতে আমাৰ নিচিনা এই ভিতৰুৱা অঞ্চলত ইমান মহৎ উদ্দেশ্যৰে এই অনুষ্ঠানটো যে আপোনালোকে উদযাপন এওঁলোকে কৰিলে, আমি সঁচাকৈ বহুত আনন্দিত হৈছোঁ। আৰু আজিৰ এই আবেলি তথা এই সময়লৈকে আমি এই অনুষ্ঠানটো বৰ সুন্দৰভাৱে উপভোগ কৰিছোঁ। আমি আনন্দিত এই অনুষ্ঠানটো লৈ আহি। আজি ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত কেন্দ্ৰীয় যোগাযোগ ব্যুৰো ডিফু ব্ৰাঞ্চ অফিচৰ ফালৰ পৰা আমি আতিগাঁও বকলিয়া অঞ্চলত এটি সজাগতা অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ আজি বিষয় আছিলে আজাদী কা অমৃত মহোৎসৱ আৰু ৮ বছৰৰ সেৱা সুশাসন আৰু গৰীব কল্যাণ যোজনা। ইয়াত আপোনালোকে কেনে ধৰণৰ অনুষ্ঠান আগবঢ়াইছে? আমি শিশুসকলৰ মাজত খেল ধেমালি প্ৰতিযোগিতা ৰাখিছোঁ, কুইজ প্ৰতিযোগিতা ৰাখিছোঁ আৰু ইয়াতে নৃত্য আৰু গান প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ।